ঘৰত অকলে আছিল এগৰাকী 14 বছৰীয়া কিশোৰী। সেই সুযোগতে ঘৰত প্ৰৱেশ দুই যুৱকৰ। কিশোৰীগৰাকীৰ সৈতে সংঘটিত কৰিলে কুকাণ্ড। হয়, ৰাজ্যত পুনৰ সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। এইবাৰ ঘটনাৰ স্থান বাইহাটা চাৰিআলিৰ ভুমুলাহাটীত। অভিযোগ অনুসৰি ঘৰত কোনো নথকাৰ সুযোগ লৈ দুই যুৱকে এগৰাকী 14 বছৰীয়া কিশোৰীৰ সৈতে সংঘটিত কৰিলে কুকাণ্ড। সেই সময়তে পিতৃ-মাতৃ আহি পোৱাত পিতৃ-মাতৃকো প্ৰহাৰৰ অভিযোগ উত্থাপন হয়। ঘটনাৰ পাছতে ৰাইজে খেদি খেদি যুৱকজনক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে। অভিযুক্ত যুৱকজন আবুল কালাম বুলি চিনাক্ত। আনজন অভিযুক্ত আসিফ চৌধুৰী ওৰফে জালে বৰ্তমান পলাতক। আমাৰ ছোৱালী এজনী নাবালিকা ছোৱালী 14 বছৰীয়া ছোৱালী ঘৰত কোনো নথকাৰ সুযোগ লৈ দুজন ল'ৰাই তাৰমানে ধৰ্ষণ কৰিবৰ চেষ্টা কৰিছিল। কাপোৰ কানি খুলি দিয়াৰ পিছতে তাৰমানে খুব হাল্লা চিল্লা হৈ গ'ল। এই সময়তে তাৰমানে মাক দেউতাক আহি পাই মাক দেউতাক ভিতৰত সোমাই গ'ল। সোমাই যোৱাৰ পিছতে মাক দেউতাকো মাৰিলে। মাৰি কিনে ল'ৰা দুজনে ছোৱালীজনীক টানি নিব চেষ্টা কৰিছিল। ল'ৰা দুজন আছিলে আসিফ চৌধুৰী আৰু আব্দুল আলী। এই দুজন আছিলে অভিযুক্ত বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত। তেখেত হ'ল তাৰপিছত গাঁৱৰ ৰাইজে খেদি খেদি ধৰিব চেষ্টা কৰিছিল। তাৰপিছত আমি ৰাষ্ট্ৰীয় বজৰং দল আৰু হিন্দু জাগৰণে খবৰটো পাই আমিও ততাতৈয়াকৈ আমাৰ ল'ৰাবিলাক গ'ল তাত। গৈ কিনে আমি গোটেই ৰাইজে লগ লাগি সংগঠনৰ মানুহবিলাকে লগ লাগি আমি তেখেত দুজনৰ এজনক আমি কৰায়ত্ব কৰি বাইহাটা চাৰিআলি থানাত গতাই দিছোঁ। এতিয়ালৈকে আসিফ চৌধুৰীক ধৰা হৈছে। আন আব্দুল আলী পলাতক আছে বৰ্তমান। আবুল কালামক ধৰা গৈছে, এজনক ধৰা গৈছে আৰু বাকী এজন পলাতক আছে। বৰ্তমানো বাইহাটা চাৰিআলি থানাই কৰায়ত্ব কৰিব পৰা নাই। এতিয়া আমি ছোৱালীজনী নেই পোৱাটো বিচাৰোঁ আৰু অভিযুক্তক কৰায়ত্ব কৰি জেল হাজতত প্ৰেৰণ কৰিব লাগে, যাতে তেখেতৰ মানে আগৰ এই যিজন অভিযুক্ত পলাতক হৈ আছে তেখেতৰ পুৰণা বহুতো গোচৰ আছে বাইহাটা চাৰিআলি থানাত, ক্ৰিমিনেল কেছ বহুতো আছে। মানে কি হয়, জেলত সোমাই এমাহ দুমাহৰ পিছতে ওলাই আহি আকৌ অপৰাধ কৰে। তেনেকুৱা যেন হ'ব নোৱাৰে। ভালমতে চাৰ্জশ্বিটখন বা কেছ ডায়েৰীটো ইয়াৰ পৰা পঠাই তেখেতক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। আৰু ধৰ্ষণকাৰী কোনো প্ৰকাৰে তাৰমানে ওলাই আহিব পৰা সুৰুঙাটো, আইনৰ সুৰুঙাটো নেৰিব বুলি বাইহাটা চাৰিআলি থানা আৰক্ষী প্ৰশাসনলৈকে আমাৰ অনুৰোধ থাকিল। আৰু দোষীক 24 ঘণ্টাৰ ভিতৰত কৰায়ত্ব কৰিব বুলি আমাৰ আশা থাকিল। নহ'লে আমাৰ সাংগঠনিক ফালৰ পৰা আমাৰ কাৰ্যসূচী লোৱা হ'ব। বাইহাটাৰ পৰা নিজামুদ্দিন আহমেদ, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।